বৰপেটা ৰোড এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ উদ্যোগত আৰু বৰপেটা ৰোড ডেভেলপমেণ্ট ফৰামৰ সহযোগত বিনামূলীয়া স্বাস্থ্য শিবিৰ সম্পন্ন। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ উদ্যোগত আৰু বৰপেটা ৰোড ডেভেলপমেণ্ট ফৰামৰ সহযোগত বৰপেটা ৰোডত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ শনিবাৰে সফলভাৱে সম্পন্ন হয়। লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত শিবিৰটোত এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ অভিজ্ঞ চিকিৎসকৰ দলে হৃদৰোগ, মেডিচিন, শিশুৰোগ, অস্থি আৰু সন্ধি, শ্বাসতন্ত্ৰ, দন্ত চিকিৎসা, পাচনতন্ত্ৰ আৰু যকৃতৰ লগতে সাধাৰণ শল্য চিকিৎসা বিভাগৰ ৰোগীসকলক বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা, চিকিৎসা আৰু পৰামৰ্শ আগবঢ়ায়। ইপিনে কুলেন্দু চৌধুৰী আধৰুৱা উদ্বোধনী অনুষ্ঠানত ডাক্তৰ প্ৰদীপ ৰাজবংশীয়ে শিবিৰটোৰ শুভাৰম্ভ কৰে। শিবিৰত বৰপেটা ৰোড আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ ৩০০ তকৈ লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসকৰ পৰামৰ্শৰ উপৰিও শিবিৰলৈ অহা ৰোগীসকলৰ বাবে সম্পূৰ্ণ বিনামূলীয়াকৈ ECG, ব্লাড ছুগাৰ, ৰক্তচাপ, PFT, ফাইব্ৰ স্কেন, BMD আদি কেইবাটাও গুৰুত্বপূৰ্ণ তথা ব্যয়বহুল স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। এপ'লো এক্সেল কেয়াৰ হস্পিটেল আৰু বৰপেটা ৰোড ডেভেলপমেণ্ট ফৰামৰ এই যৌথ প্ৰচেষ্টাক স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰে। বৰপেটা ৰোডৰ পৰা সমীৰ চক্ৰৱৰ্তী ৰিপৰ্ট, AIN লাইভ। আমি বৰপেটা ৰোডৰ অগ্ৰণী সমাজসেৱী অনুষ্ঠান বৰপেটা ৰোড ডেভেলপমেণ্ট ফৰামৰ তৰফৰ পৰা বা আমাৰ আমন্ত্ৰণত গুৱাহাটীস্থ এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ এক বৃহৎ চিকিৎসকৰ দলৰ এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আজি আমি বৰপেটা ৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা পুথিভঁৰালত অনুষ্ঠিত কৰোঁ। আৰু ইয়াত এতিয়ালৈকে প্ৰায় 200ৰো অধিক আমাৰ বৰপেটা ৰোডৰ স্থানীয় লোক আহি ইয়াত বিভিন্ন বিভাগত তেওঁলোকৰ চিকিৎসা কৰিছে বা চিকিৎসা পৰীক্ষা কৰিছে। আমাৰ আজিৰ এই বিনামূলীয়া শিবিৰটোত আছে হৃদৰোগ আছে, মেডিচিন বিভাগ আছে, শিশু ৰোগ বিভাগ আছে, অস্থি আৰু সন্ধি বিভাগ আছে, তাৰপিছত শ্বাসতন্ত্ৰ চিকিৎসা আছে, শিশু দন্ত চিকিৎসা আছে, পাচনতন্ত্ৰ আৰু যকৃত বিভাগ আছে, সাধাৰণ শল্য চিকিৎসা বিভাগ। এই 8টা বিভাগত আমাৰ অভিজ্ঞ ডক্টৰে আহি ইয়াত চিকিৎসা প্ৰদান কৰি আছে সম্পূৰ্ণ বিনামূলীয়া। বৰ্তমান আমাৰ ইয়াত বৰ্তমানলৈকে প্ৰায় 9টা ডক্টৰ আহিছে, 9জন ডক্টৰ আহিছে। ডক্টৰ শুভম পুৰকাষ্ট গেষ্ট্ৰলজিষ্ট আৰু ডক্টৰ ৰাহুল কাউৰা মেডিচিন, ডক্টৰ নন্দ কুমাৰ শিশু আৰু ডক্টৰ কৃষাণু কাকতি অৰ্থ আৰু ডক্টৰ ইন্দ্ৰজিৎ দাস কাৰ্ডিঅলজিষ্ট আৰু ডক্টৰ জিষ্ণু কিংকৰ শিশু দন্ত চিকিৎসা, ডক্টৰ বিজিত বিকাশ মেধি চাৰ্জাৰী বিভাগ আৰু ডক্টৰ অংগীকাৰ মেডিচিন, ডক্টৰ জাফেৰ আলী মেডিচিন। একদম সম্পূৰ্ণ বিনামূলীয়া। ইয়াত ফাইব্ৰ স্কেনো হৈ আছে বিনামূলীয়াকৈ, তাৰ উপৰি ইয়াত ECG হৈ আছে বিনামূলীয়াকৈ আৰু বিভিন্ন টেষ্ট পৰীক্ষাও বিনামূলীয়াকৈ হৈ আছে। কি ক'লে? নাই, প্ৰতি বছৰে নহয়, আমি প্ৰতিটো বছৰে আমি বিভিন্ন ধৰণৰ বেলেগ বেলেগ অনুষ্ঠান কৰোঁ। যেনেকৈ আমি 2 বছৰ আগতে আমি কৰিছিলোঁ আমাৰ নতুনকৈ চাকৰিৰ পৰীক্ষাৰ আমি প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰিছিলোঁ। এইবাৰ আমি বিনামূলীয়া এই মেগা চিকিৎসা শিবিৰটো আমি আয়োজন কৰিছোঁ। বৰপেটা ৰোড ডেভেলপমেণ্ট ফৰামৰ উদ্যোগত এপ'লো এক্সেল কেয়াৰ হেল্থ হস্পিটেলৰ সহযোগত আজি বিনামূলীয়া স্বাস্থ্যকেন্দ্ৰ পৰিচালিত হৈছে। এই স্বাস্থ্যকেন্দ্ৰই আমাৰ ৰোগীসকলক, আক্ৰান্তত ভুগি থকা ৰোগীসকলক যথেষ্ট সহায় কৰিব। বিশেষকৈ বিভিন্ন বিভাগৰ চিকিৎসকে আৰু বিভিন্ন পৰীক্ষা পাতিৰে আমাক সহায় কৰা হৈছে। আমাৰ কিছু ৰোগীয়ে ইয়াত ভুগি থাকিও এপ'লোত বা নেমকেয়াৰত বা JNRCত চিকিৎসা ল'বলৈ পইচাৰ অভাৱতে হওক, সুবিধাৰ অভাৱতে হওক, যাবৰ অসুবিধাতে হওক, উপযুক্ত চিকিৎসা পোৱাত অসুবিধা সৃষ্টি হৈ আহিছিলে। আজি এই বিনামূলীয়া স্বাস্থ্যকেন্দ্ৰটোৱে আমাক বিভিন্ন ক্ষেত্ৰত হৃদৰোগৰ পৰা আদি কৰি, শিশু ৰোগৰ পৰা আদি কৰি, ৰেছপিৰেটৰী ৰোগৰ পৰা আদি কৰি সকলো বিভাগতে বিভিন্ন ৰোগীক চিকিৎসা সেৱা আগবঢ়াই আমাক উপকৃত কৰা বুলি মই আশা কৰিছোঁ। মই দেখিছোঁ হৃদৰোগ বিভাগ আছে, পাচনতন্ত্ৰ বিভাগৰ চিকিৎসক আছে, শল্য চিকিৎসক আছে, মেডিচিন বিভাগৰ ডক্টৰ আছে, তাৰোপৰি শিশু ৰোগ বিভাগৰ আছে, শিশু দন্ত চিকিৎসক আছে, 6-7 ডিপাৰ্টমেণ্টৰ চিকিৎসকে আমাক হেৰি কৰিছে। তাৰোপৰি ৰক্ত পৰীক্ষা আৰু লগতে ফাইব্ৰ স্কেন আদি, ECG সকলো ফালৰ পৰা আমাক ৰোগীসকলক উপকৃত কৰিব বুলি আশা কৰিছোঁ। ইয়াত বেমাৰ ধৰা পৰিলে প্ৰাথমিকখিনিতো ইয়াতে চিকিৎসা হ'ব আৰু ইয়াৰ পিছত যদি
পিছৰ ষ্টেজত যদি চিকিৎসা কৰিব লগা হয় হয়তো ৰেফাৰেল চিষ্টেমখিনিত সহায় কৰা হ'ব। নমস্কাৰ, মোৰ নাম শুভ চৌধুৰী। যোৱা 8 বছৰ ধৰি ইঞ্চুৰেঞ্চ এণ্ড ইনভেষ্টমেণ্ট ব্যৱসায়ৰ লগত জড়িত। অসমৰ বিভিন্ন প্ৰান্তত আমাৰ ক্লায়েণ্ট আছে আৰু আমি আজি বৰপেটা ৰোডত বৰপেটা ৰোড ডেভেলপমেণ্ট ফৰাম আৰু এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগিতাত এটা মেগা হেল্থ কেম্প আয়োজন কৰিছোঁ, য'ত ECG, ফাইব্ৰ স্কেন, ব্লাড টেষ্ট, BMI, শিশু দন্ত চিকিৎসকে ধৰি বিভিন্ন চিকিৎসক আহি ইয়াতে উপস্থিত হৈছে। টোটেল 24জনীয়া দল ডক্টৰৰ লগতে তেখেতলোকৰ সংগীবৃন্দ আহি বৰপেটা ৰোডত উপস্থিত হৈছে আৰু আমি সকলোৱে সুকলমে এই অনুষ্ঠানটি আয়োজন কৰি বৰ্তমান চলি আছে। 200+ ৰেজিষ্ট্ৰেশ্যন হৈছে আৰু আমি বিচাৰোঁ যে আমাৰ বৰপেটা ৰোডত সকলো মানুহে সজাগ হওক, এৱাৰনেছ হওক ৰিগাৰ্ডিং হেল্থ ইঞ্চুৰেঞ্চ বা তেখেতৰ পইচাখিনি ক'ত ইনভেষ্ট কৰিব লাগে, ইনভেষ্টমেণ্টৰ ওপৰত, লাইফ ইঞ্চুৰেঞ্চৰ ওপৰত, যাতে তেখেতলোকৰ গাঁঠিৰ ধন যাতে তেখেতলোকৰ প্ৰটেকশ্যনৰ বাবে ইউজ হয়, তেখেতলোকৰ ফিউচাৰ সুৰক্ষিত হোৱাত ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে কামত আহে। তাৰ বাবে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। মোৰ নাম শুভ চৌধুৰী। আমাৰ অফিচ গুৱাহাটী চানমাৰীত অৱস্থিত। ইঞ্চুৰেঞ্চ, ইনভেষ্টমেণ্টৰ লগত সকলো আমি পেঞ্চন ৰিলেটেড স্কিমৰো আমি ছাৰ্ভিচ প্ৰভাইড কৰোঁ। থেংক ইউ ছ' মাছ। এনেকৈ ছাৰে ক'লে বস্তুবিলাক অলমষ্ট আপুনি চাব পাৰে কি মানুহৰ ৰাজ বাঢ়ি গৈছে। তো নৰ্মেলি প্ৰথম এজেণ্ডা হ'ল মানুহে প্ৰতিজন মানুহে নিজৰ হেল্থ চেকআপ ৰেগুলাৰ বেচিছত কৰাব লাগে। বিশেষকৈ নৰ্মেলি অল ছ'চাইটি পিপল তেওঁলোক কৰিব লাগে। সেইকাৰণে এইটো এটা ইনিচিয়েটিভ হয় কি মানুহবিলাক আহক, হেল্থ চেকআপ কৰক। লগতে এক্সেল কেয়াৰ হস্পিটেলৰ লগত ইনিচিয়েটিভ আমি লৈছোঁ টাটা AIG। যিহেতুকে আমি হেল্থ ইঞ্চুৰেঞ্চ কোম্পানী হয়, জেনেৰেল ইঞ্চুৰেঞ্চ কোম্পানী হয়, তো আমি এইটো সুবিধা কৰাই দিছোঁ কি মানুহবিলাকে ভালকৈ নিজৰ হেল্থটো এৱেৰ হওক। আৰু লগতে যিবিলাক মানুহে বিচাৰে কি নিজৰ হেল্থ ইঞ্চুৰেঞ্চ কৰিব বিচাৰে তেওঁলোকে ইঞ্চুৰেঞ্চ ল'ব পাৰে। টাটা AIG প্ৰডাক্ট বহুত অল বেনিফিটছ আমি দিওঁ প্ৰডাক্টটো। তো অল হস্পিটেল আমাৰ টাই আপ আছে অলমষ্ট। তো অল অভাৰ ইণ্ডিয়া আমি অলমষ্ট 12,000 to 13,000 হস্পিটেলত কেছলেছ সুবিধা দিওঁ। কোনো মানুহে যদি এনৰোল কৰিব বিচাৰে এনৰোল কৰিব পাৰে অন দ্য ছেম টাইম। আৰু লগতে আমি বাকীখিনি সুবিধাও কৰাই দিওঁ। লগতে এম্বুলেঞ্চৰ পৰা বাকী ট্ৰিটমেণ্টলৈ কেছলেছ হস্পিটেল গোটেইখিনি আমি দিওঁ। 2-3টা বস্তু আমাৰ মেইন মিছন এইটোৱে হৈছে কি যে আমি ৰুৰেল ইণ্ডিয়াত আমি হেল্থ ইঞ্চুৰেঞ্চটো স্প্ৰেড কৰিব বিচাৰিছোঁ। যিহেতু টাটা AIG বহুত বেলেগ জেগাত আছে, প্ৰেজেণ্ট আছে, কিন্তু আমি বঙাইগাঁৱতো এনেকুৱা কিছুমান এক্টিভিটিজ কৰিছোঁ, বাট কিন্তু বৰপেটাত আমি এইটো ফাৰ্ষ্ট টাইম কৰিছোঁ, য'ত এপ'ল' এক্সেল কেয়াৰ হস্পিটেলো ইনভলভ আছে আৰু তেখেতসকলেও নিজৰ চেকআপখিনি কৰি আছে, ৰাইজ আহি আছে গোটেইখিনি। আৰু আমি যিমানখিনি মানুহক পাৰিছোঁ আমি হেল্থ ইঞ্চুৰেঞ্চৰ বিষয়ে আমি জনাই আছোঁ, য'ত ৰাইজৰ হেল্প হ'ব, কেছলেছ ফেচিলিটি পাব। আমি বস্তুবিধি আৰু অলপ এফৰ্ডেবল কৰিবৰ কাৰণে আমি EMI ফেচিলিটি লগতে আমি এভেইলেবল কৰাই দি আছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।